নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ 50,000 প্লাছ আপোনালোকৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই পদমৰ বাবে আপোনালোকে মাথো 10 পাছ কৰা হ'লেই আবেদন কৰিব পাৰিব আৰু কোনো ধৰণৰ আপোনালোকৰ ডিপ্ল'মা নালাগে। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ SSC ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে আৰু পোষ্ট নেম দিয়া হৈছে আপোনালোকৰ কনষ্টেবল জেনেৰেল ডিউটিৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত টোটেল ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে 39,481টা আপোনালোকৰ টোটেল ভেকেঞ্চি অল ইণ্ডিয়া কেটেগৰীৰ কাৰণে মুকলি কৰা হৈছে। আৰু আপোনালোকে চাব পাৰে মেলৰ আছে আপোনালোকৰ 35,612টা আপোনালোকৰ মেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে আৰু ফিমেলৰ কাৰণে আপোনালোকৰ 3,869টা ভেকেঞ্চি আপোনালোকৰ ফিমেলৰ কাৰণে মুকলি কৰা হৈছে। আৰু ক'ত কিমানটা ভেকেঞ্চি আছে আপোনালোকে চাব পাৰে, BSFত কিমান আছে, CRCFত কিমান আছে, CRPFত কিমান আছে, সকলোবোৰ ডিটেইল ইয়াত দিয়া হৈছে, আপোনালোকে এবাৰ চাই ল'ব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 21,700ৰ পৰা আপোনালোকৰ 69,100 টকা পৰ্যন্ত আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকে চাব পাৰে আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে, মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 23 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। আপোনালোকে SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে আপোনালোকৰ 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাথো আপোনালোকে 10 পাছ কৰা হ'লে এই পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে, UR আৰু OBC কেটেগৰীৰ কাৰণে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। বাকী কেটেগৰীৰ কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে SSCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ইতিমধ্যে অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু আপোনালোকে চাব পাৰে 5 ছেপ্টেম্বৰৰ পৰাই আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 14 অক্টোবৰলৈকে আপোনালোকে এই পদমৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব, আপোনালোকে চাব জানুৱাৰী নাইবা আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।